নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো এখন টচৰ গামোচাৰে। এখন যাব পিয়ৰ টচৰ গামোচা আৰু ইয়াতে ফুলৰ ডিজাইন এনেকৈ কৰা হৈছে। গামোচাখনত কপৌ ফুল, ঢোল, পেঁপা, মৌৰা চৰাই খুব ধুনীয়াকৈ ডিজাইন কৰা আছে আৰু মাজত এনেকৈ দেখিছে বুটাৰ কাম কৰা আছে। খুব ধুনীয়া দীঘল বহল হ'ব। এখন গামোচা ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1450 1450 টকাত এইখন গামোচা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। দুইটা আগতে ফুল থকা গামোচা এখন, আৰু যদি আপোনালোকে বিচাৰে এটা আগত ফুল থকা গামোচা, তেনেকুৱা গামোচা আপোনালোকে আমাৰ ওচৰত পাব। খালি আপোনালোকে আমাক আগতীয়াকৈ জনাব লাগিব। আৰু এইখন গামোচা আপোনালোকে দৰাকো দিব পাৰিব। ভাল লাগিলে এইখন গামোচা ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 1450 1450 টকা ল'ব পাৰিব। আৰু ইয়াৰে ফুলৰ ডিজাইন আছে কেইটামান, মই দেখাই দিওঁ আপোনালোকক। বাকী আপোনালোকে যদি আপোনালোকক বেলেগ বেলেগ ফুলতো প্ৰয়োজন, তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছআপত মেছেজ কৰিব। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি আপোনালোকক দেখুৱাম মই তিনিটা ডিজাইন লৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। এইটো এটা আছে ডিজাইন, চাওক এনেকৈ দুইটা চাইডে এনেকৈ ফুল বচা আছে আৰু মাজত এনেকৈ বুটা কৰা আছে। এইখন গামোচাও ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1450 1450 টকাত। এইখন পিয়ৰ টচৰ গামোচা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব, মাটিশালত বোৱা। আৰু এইবিলাক গামোচাত কোনো ধৰণৰ মাৰ ব্যৱহাৰ কৰা নাই। এইবিলাক আমাৰ ইয়াতে থলুৱা শিপিনীয়ে বোৱা, খুব ধুনীয়াকৈ বৈছে। আৰু এখন দেখাই দিছোঁ, খুব ধুনীয়া ফুলৰ, চাব এইখন দেখিছেনে? এইটো এটা আছে ফুলৰ ডিজাইন, খুব ধুনীয়া। মাজত এনেকৈ বুটা কৰা হৈছে সৰু সৰুকৈ। আৰু এইখন গামোচাও ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1450 1450 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আৰু যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মই এনেকৈ দেখাই থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। তাৰপিছতে চাব এইখন মাফলাৰ হ'ব, মিচিং ডিজাইনৰ মাফলাৰ হ'ব। আৰু এইখন মূলৰ হ'ব। আৰু চাওক এইখন মাফলাৰ আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 300 ৰুপিজ 300 টকাত ল'ব পাৰিব। যিহেতু এতিয়া ঠাণ্ডা পৰিছে বহুত, আপোনালোকে এইখন মাৰি সকলোতে যিকোনো উৎসৱ পাৰ্বণ চাবলৈ খুব সুন্দৰকৈ যাব পাৰিব। যথেষ্ট ধুনীয়া এখন মাফলাৰ, আৰু এইখন মাৰিলে খুব ভাল লাগে। দেখিছে? এইখন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 300 ৰুপিজ 300 টকাত ল'ব পাৰিব। ইয়াৰে দহি কৰা থাকিব আগত। আৰু তাৰপিছতে চাব পকোৱা সূতাৰ ৰিহা। আৰু এই ৰিহাখনো বিচাৰি আছিলে মোক কোনোবাই, মই দেখুওৱা নাছিলোঁ ভিডিঅ'ত, কিন্তু দেখুৱালেও এইবিলাক ষ্টক আমাৰ ওচৰত এভেইলেবল থাকে, আপোনালোকে ল'ব পাৰিব। আৰু সকলোবিলাক কাপোৰে আপোনালোকে আমাৰ পৰা হ'লচেল ল'ব পাৰিব। হ'লচেল ল'বলৈ হ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব। আৰু যদি কিবা চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক কল কৰি জনাব। আৰু এইখন চাব ৰিহা, পকোৱা সূতাৰ ৰিহা, বানীত পকোৱা সূতা বোৱা আছে, দীঘত ঊল দিয়া হৈছে। আৰু এইখন আচলত এনেকৈ ৰিহা কেচ কৰি দিয়া হৈছে। এইখন ৰিহা আপোনালোকে যিকোনো ধৰ্মীয় অনুষ্ঠানত, বিশেষকৈ নামঘৰলৈ যাওঁতে বা যিকোনো সকাম নিকাম আদি অনুষ্ঠানত আমাৰ ব্যৱহাৰ হোৱা দেখা যায়। গতিকে যাৰ প্ৰয়োজন হৈ আছে তেওঁলোকে এইখন স্ক্ৰীনশ্বট ৰাখি আমাক যোগাযোগ কৰিব। ইয়াৰে আপোনালোকে পাৰি থকাও পাব আৰু পাৰি নথকা পাব। পাৰি থকা এনেকৈ চকলেট কালাৰ পাৰি পাব। আৰু যদি নথকা লাগে তেতিয়াহ'লে আপোনালোকে আমাক যোগাযোগ কৰিব। আৰু এই ৰিহাখনৰ প্ৰাইচ আহিব 700 ৰুপিজ 700 টকাত ল'ব পাৰিব। ইয়াৰ পিছতে চাব পিয়ৰ নুনিৰ ছিংগল চাদৰ, মাটিশালত বোৱা পিয়ৰ নুনিৰ চাদৰ, দীঘে বানীয়ে পিয়ৰ নুনি। এইখন অৰেঞ্জ কালাৰত হ'ব। দেখিছে পাৰিটো এনেকৈ অৰেঞ্জত আছে, মাটিশালত বোৱা চাদৰ হয় এইখন। আঁচলৰ ডিজাইনটো চাব, এনেকৈ ফুলৰ ডিজাইনটো এনেকৈ কৰা হৈছে। এইখন খুব ধুনীয়া এখন চাদৰ, মাটিশালত বোৱা পিয়ৰ নুনিৰ চাদৰ বহুতে বিচাৰি থাকে। ষ্টক বহুত বেছি নাহে এইবিলাকৰ, খুব এটা এটা কালাৰত প্ৰায় 2-4 পিচ এনেকৈহে আহে, একেবাৰে কমকৈ আহে। আৰু এই চাদৰখন ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1650 1650 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। এইখন আহিব অৰেঞ্জ কালাৰত। আৰু ইয়াৰে কালেকশ্যন আছে, এইটো আছে ৰাণী পিংকত আছে। এইখন দেখিছে? এইখন ৰাণী পিংকত আছে। ইয়াৰে আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, মাজত বুটা কৰি কৰি দিয়া হৈছে। পিয়ৰ নুনি চাদৰ, দীঘে বানীয়ে পিয়ৰ নুনি বোৱা হৈছে। আৰু এইবিলাক মাটিশালত আৰু হাতে কটা সূতাৰে বোৱা হৈছে, খুব ধুনীয়া। এখন ৰাণী পিংকত আহিব, প্ৰাইচ আহিব 1650 1650 টকা। তাৰপিছতে আহিব এইখন ৰেড কালাৰ, দেখিছে? ৰেড কালাৰ চাদৰ ষ্টক ৰাখিব নোৱাৰি। যদি কাৰোবাৰ প্ৰয়োজন, বিশেষ প্ৰয়োজন, তেতিয়াহ'লে আপোনালোকে পটাপট যিগৰাকীয়ে সোনকালে আমাক অৰ্ডাৰ কৰিব, আমি তেওঁৰ নামতে অৰ্ডাৰ বুকিং কৰিম। পিছত বিচাৰি থাকিলেও আপোনালোকে নাপাব। এইখন ৰেড কালাৰত আহিব, আঁচলটো এনেকৈ কাম কৰা আছে। আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1650 1650 টকাত সংগ্ৰহ কৰিব পাৰিব। তিনিটা কালাৰত দেখাইছোঁ। তাৰপিছতে এইখন আহিব গ্ৰীণ কালাৰত।
এখন গ্ৰীণ কালাৰত আহিব দেখিছে এইখনো পিয়ৰ নুনি চাদৰে হ'ব দীঘে বানিয়ে পাৰিটো হ'ব এনেকৈ গ্ৰীণত আছে আৰু এই চাদৰখন অকণমান পাতল হোৱাৰ কাৰণে এই চাদৰখন আমি অকণমান কম প্ৰাইচতে দিম মাত্ৰ ল'ব পাৰিব 1430 টকাত এইখন চাদৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব অকণমান পাতল হয় চাদৰখন সেইকাৰণে অকণমান কম দামতে দিয়া হৈছে পিয়ৰ নুনিৰ চাদৰ হ'ব মাটিশালতে বোৱা দীঘে বানিয়ে পিয়ৰ নুনি হয় ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু এখন আছে চকলেট কালাৰ এইখন চাদৰো অকণমান পাতলকৈ বোৱা দেখিছে যিহেতু এইবিলাক মাটিশালত হাতেৰে বোৱা হয় শিপিনীগৰাকী ভাল নহ'লে চাদৰবিলাক ইমান ভাল নহয় সেয়ে এখন অকণমান পাতলকৈ বোৱা আছে যিসকলে অকণমান পাতলকৈ বোৱা চাদৰ পিন্ধিব বিচাৰে এখন কফি কালাৰত হয় আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু এইখন চাদৰো ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 1430 টকাত সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰে প্ৰাইচটো কিয়নো কম হৈছে মই আপোনালোকক জনাই দিছোঁ গতিকে আপোনালোকে সেইমতে ল'ব বুলি আশা কৰিলোঁ তাৰপিছতে চাব চেমি নুনি চাদৰৰ ষ্টক এইখিনি নতুনকৈ ষ্টক আহিছে মই আপোনালোকক দেখুৱাই দিছোঁ সেইকাৰণে এনেকৈ আৰু বেলেগ কালাৰটো আছে এইখিনি নতুন ষ্টক মই আপোনালোকক এনেকৈ দেখাই দিছোঁ কাৰণ মই এইবিলাক চাদৰ আপোনালোকক দেখুৱাই থাকোঁ আপোনালোকৰ যদি কিবা বেলেগ কালাৰত প্ৰয়োজন তেতিয়াহ'লে আপোনালোকে আমাক কালাৰকেইটা মেনশ্যন কৰি দিব আমি আপোনালোকক সেইমতে ফটোকপি দিম আৰু ফটো চাই আপোনালোকে আমাৰ পৰা বুকিং কৰিব পাৰিব আৰু চেমি নুনি চাদৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1200 rupees 1200 টকাত ল'ব পাৰিব ইয়াৰে এখন দেখুৱাই দিছোঁ আপোনালোকক চাওক ৰেডি কৰাৰ কাৰণে চাদৰখন কিমান বেছি ভাল লাগিছে আপোনালোকে এনেকুৱা কৰি ল'ব চাদৰখন কিনিয়ে খুব ভাল লাগিব বা আপোনালোকে যদি আমাৰ ফালৰ পৰা কৰি দিয়াটো বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাক জনাই দিব খুব ভাল লাগে আৰু দহি কৰাৰ কাৰণে আপোনালোকে 100 rupees আমাক এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগিব এইখন চাদৰখন চাওকচোন কিমান ধুনীয়া হয় কোৱালিটি যথেষ্ট ভাল এইখন আপোনালোকে ভাল লাগিলে আমাৰ পৰা ল'ব পাৰিব 1200 rupees আৰু দহিৰ কাৰণে আপোনালোকে আমাক 100 এক্সট্ৰা 1300 টকা হ'ব এই চাদৰখনৰ দাম আৰু ভাল লাগিলে আপোনালোকে মই এনেকৈ থাকোঁতে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব যথেষ্ট ধুনীয়া কোৱালিটিৰ এখন চেমি নুনিৰ ছিংগল চাদৰ আৰু এই সকলোবিলাক কাপোৰ আমাৰ হ'লচেল দি থকা হয় গতিকে আপোনালোকে যদি হ'লচেল ল'ব বিচাৰে বা দোকানৰ কাৰণে বা আপোনালোকে যদি ব্যৱসায় ঘৰতে থাকি ব্যৱসায় কৰি আছে তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে তাৰপিছতে চাব পদ্মিনী কটনৰ এযোৰ চিম্পুল যোৰা হ'ব এইযোৰ আচলত এনেকৈ কেছৰ কাম কৰা হৈছে এইযোৰ পদ্মিনী প্ৰায় নুনি বুলিও কোৱা হয় কাপোৰযোৰ কিন্তু পদ্মিনীতে বোৱা হৈছে কিন্তু মাজে অকণমান এনেকৈ চাওক এইটো যে গৰিয়লি এনেকৈ দেখিছেনে ধৰিব পাৰিছেনে অকণমান গৰিয়লি কৰা হৈছে চাওকচোন এই তাতে অকণমান নুনি বৈ দিয়া হৈছে এই কাপোৰযোৰত আৰু এই কাপোৰযোৰ যথেষ্ট ধুনীয়া মাজত চাওক এনেকৈ ডবোৱা কৰা হয় আৰু এই কাপোৰযোৰ এটা পিন্ধা খুব ধুনীয়া এটা ছিজন আপোনালোকে এনেকুৱা ঠাণ্ডাত এনেকুৱা এযোৰ কাপোৰ পিন্ধি যাব পাৰে যথেষ্ট আৰাম লাগিব ঠাণ্ডা নালাগে আপোনালোকৰ আচলটো চাওক এনেকৈ ডাঙৰকৈ বৈ দিয়া হৈছে আৰু ইয়াৰে এইখন হ'ব মেখেলাখন দেখিছে ইয়াৰে এইখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে আৰু এইকেইটা হ'ব চাইড পাৰি আৰু ব্লাউজৰ পিচ আছে ভাল লাগিলে কাপোৰযোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2200 টকাত ল'ব পাৰিব এইটো হ'ব ইয়াৰে ব্লাউজৰ পিচটো যথেষ্ট আহল বহল ব্লাউজৰ পিছৰ কাৰণে এটা পাৰি দিয়া হৈছে ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ নাম্বাৰত যোগাযোগ কৰিব তাৰপিছতে চাব চেমি নুনিৰ খুব সুন্দৰ এযোৰ কাপোৰ এপল ৰেড কালাৰত আছে কাপোৰযোৰ এইখন হ'ব চাদৰখনৰ আঁচলটো চাওকচোন আঁচলৰ ডিজাইন এনেকৈ কৰা হৈছে আৰু মাজৰ ফুলপাহ চাওক বহুত বেছি ধুনীয়া হয় অৰেঞ্জ আৰু ব্লেকত কাম কৰা হৈছে গোটেই চাদৰখন মেলি আপোনালোকক মই দেখুৱাই দিছোঁ চাওকচোন খুব ধুনীয়া গোটেই চাদৰখনতে ঘনকৈ বুটাৰ কাম কৰা আছে এইখন হ'ব চাদৰখন দীঘল পদ্মিনী সূতা আৰু বানীত পিয়ৰ নুনি বোৱা হৈছে এপল ৰেড কালাৰৰ এযোৰ চেমি নুনিৰ কাপোৰ আৰু ইয়াৰে এইখন হ'ব মেখেলাখন যথেষ্ট ওপৰলৈকে কাম আছে চাওক 3-4 লাইনমান কাম কৰা আছে মেখেলাখনত এইখন ইমানখিনিলৈকে কাম কৰা আছে চাওকচোন মেখেলাখনত এইখন হ'ব ইয়াৰে মেখেলাখন এযোৰ চিলাই মেলি পিন্ধিলে সঁচাকৈ বহুত বেছি ভাল লাগিব আৰু বিশেষকৈ এই কালাৰটোৱে সকলো বডি কালাৰ মানুহকে খুব সুন্দৰকৈ খুৱায় আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি আৰু লগতে পাব ব্লাউজৰ পিচ আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3180 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব যথেষ্ট ধুনীয়া এযোৰ চেমি নুনি যোৰা আৰু ভাল লাগিলে আপোনালোকে পটাপট স্ক্ৰীনশ্বট ৰাখি আমাৰ স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে সেইটোৰ সৈতে যোগাযোগ কৰিব আৰু আপোনালোকক জনাওঁ যোগাযোগ কৰিবলৈ হ'লে আপোনালোকে আমাক কল অথবা হোৱাটছআপ যোগে যোগাযোগ কৰিব পাৰে আৰু আমি সকলোতকৈ ভাল পাওঁ যদি আপোনালোকে আমাক হোৱাটছআপত জনায়
বিশেষকৈ কল কৰিলে সকলো সময়তে ফোনটো আমি ৰিচিভ কৰিব নোৱাৰোঁ, কাৰণ ব্যস্ত থাকিবলগীয়া হয়। সকলোৰে যিহেতু নিজা নিজা কিছুমান কাম থাকে, গতিকে সকলো সময়তে ফোনটো উঠাব নোৱাৰোঁ। আৰু আপোনালোকে বহুতে ফোনটো উঠাব নোৱাৰিলে মোক বেয়াও পায় যে ফোনটো ৰিচিভ নকৰে বুলি এনেকৈ কমপ্লেইন শুনিবলৈও পাওঁ। আপোনালোকক জনাই দিওঁ যে সকলো সময়তে ফোন ৰিচিভ কৰিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে যিমান পাৰে আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি আমাৰ হোৱাটছআপত যোগাযোগ কৰিব। আৰু মই সকলো কাপোৰৰ প্ৰাইচ যিহেতু ভিডিঅ'ত অপেনলি খুব ধুনীয়াকৈ কৈ দিওঁ, এযোৰ কাপোৰৰ দাম ইমান, এযোৰ কাপোৰৰ দাম ইমান, গতিকে আপোনালোকে দাম সুধি যাতে পিছত ফোন কৰি আপোনালোকে এযোৰ বাইদেউ আপোনালোকে ভিডিঅ'ত যে দেখাই আছে কাপোৰবিলাকৰ দাম কিমান সেনেকৈ ক'লে খুব অসুবিধা হয়। কাৰণ প্ৰতিযোৰ কাপোৰৰে দাম বেলেগ বেলেগ হয়। যিহেতু মাটিশালত বোৱা মই বেলেগ বেলেগ ডিজাইনৰ কাপোৰ দেখাই থাকোঁ, গতিকে প্ৰতিযোৰ কাপোৰৰে দাম বেলেগ বেলেগ হয়। সেইকাৰণে আপোনালোকে ভিডিঅ'টো খুব সুন্দৰকৈ চাব, স্কিপ নকৰাকৈ ভিডিঅ'টো ভালকৈ চাই ল'ব। তাতে আপোনালোকৰ প্ৰাইচ ডিটেইলছ আৰু কাপোৰযোৰৰ মেটেৰিয়েল কি, কেনেকৈ বোৱা হৈছে খুব ধুনীয়াকৈ বুজাই দিয়া হয়। সেইকাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকে স্ক্ৰীনশ্বটটো ৰাখি হোৱাটছআপত যোগাযোগ কৰিব। আৰু এইযোৰ চাব হোৱাইট কালাৰত আহিব, অফ হোৱাইটত আহিব, চেমি নুনিৰ কাপোৰ। আচলৰ ডিজাইনটো চাব এনেকৈ বিচনী ঘাইত কৰা হৈছে, আৰু গোটেই চাদৰখনতে চাব এনেকৈ মাল্টি কালাৰত এনেকৈ বুটাৰ কাম কৰা হৈছে। খুব ধুনীয়া অফ হোৱাইটৰ কাপোৰ, একেবাৰে ষ্টক নাথাকে হোৱাইটৰ, দেখিছে যথেষ্ট ধুনীয়া এযোৰ কাপোৰ। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা। মেখেলাখনো ধুনীয়াকৈ ওপৰলৈকে কাম কৰি দিছে। কাপোৰযোৰৰ কোৱালিটি যথেষ্ট ধুনীয়া, বহুত ধুনীয়াকৈ বৈছে কাপোৰযোৰ, দেখিছে এইখন মেখেলাখন। মেখেলাখন ইমানখিনিলৈকে এনেকৈ কাম কৰা আছে। আৰু এই কাপোৰযোৰ এইখন হ'ব, আৰু এই কাপোৰযোৰৰ এইকেইটা হ'ব চাইড পাৰি। চাইড পাৰিকেইটা ডাঙৰ ডাঙৰকৈ কৰা হৈছে, এইকেইটা হ'ব চাইড পাৰি। ব্লাউজৰ পিচটো যথেষ্ট ডাঙৰ কাপোৰযোৰৰ, মই দেখাই দিছোঁ, প্ৰায় 1 মিটাৰ। আৰু ব্লাউজৰ পিছৰ কাৰণে এটা পাৰি। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব ৩,২০০ টকা, 3,200 ৰুপিছত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। নেক্সট এযোৰ চাব অৰেঞ্জ কালাৰৰ চেমি নুনিৰ যোৰা, দেখিছে এইযোৰ। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, কাপোৰযোৰ অকণমান চিম্পল হ'ব। আঁচলটো দেখিছে ইমানখিনিলৈকে কাম কৰা হৈছে, অকণমান হেৰেঙাকৈ কাম কৰা হৈছে। আৰু কালাৰটো যথেষ্ট ধুনীয়া। এইটো কালাৰ পিন্ধিলেও সকলোকে খুব ধুনীয়া লাগে, দেখিছে মাজত এনেকৈ হেৰেঙাকৈ বুটাৰ কাম কৰা হৈছে, চাৰিটাকৈ এনেকৈ বুটা দি দিয়া হৈছে, বুটাৰ কাম কৰা হৈছে, অকণমান হেৰেঙাকৈ কৰা হৈছে। খুব ধুনীয়া এযোৰ কাপোৰ, দেখিছে আচলতে খুব বেছি ধুনীয়া হয় কাপোৰযোৰৰ। য়েল্লো কালাৰ আৰু এনেকৈ ব্ৰিঞ্জল কালাৰ দিয়াৰ কাৰণে খুব ভাল লাগিছে ঘাইটো, চাওকচোন কাপোৰযোৰৰ। আৰু লগতে পাব এইখন আপোনালোকে মেখেলা। এইখন আহিব মেখেলা। মেখেলাখন দেখিছে ইমানখিনিলৈকে কাম আছে। আৰু ইয়াৰ লগতে পাব আপোনালোকে এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3,000, 3,000 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে চাব গ্ৰীণ কালাৰৰ এইযোৰ, দেখিছে দীঘে বানীয়ে নুনি বোৱা চিম্পুল কাপোৰ এযোৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব, আৰু মাজত এনেকৈ বুটাৰ কাম কৰা আছে, দেখিছে গোটেই চাদৰখনতে এনেকৈ গ্ৰীণতে ৰখা হৈছে, আঁচলটো হ'ব এনেকুৱা। আৰু কাপোৰযোৰ দীঘে বানীয়ে পিয়ৰ নুনি আৰু লগতে পদ্মিনী সূতাৰে এনেকৈ গৰিয়লি কৰা। আমাৰ চেমি নুনি চাদৰবিলাক যে এনেকৈ বয় তেনেকুৱা ডিজাইনত বোৱা হৈছে কাপোৰযোৰ, দেখুৱাই দিছোঁ আপোনালোকক। আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলা। এইখন মেখেলা। আৰু এই কাপোৰবিলাক প্ৰায় 35-36 পান্না এনেকুৱাতে পোৱা হয়, যিহেতু মাটিশালত বোৱা হয়, ইয়াতকৈ বেছি বহল নাথাকে। চাওক এইখন মেখেলা, আৰু লগতে পাব এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3,100, 3,100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে লৈ আহিছোঁ কেচ বচা যোৰা, এনেকুৱা দীঘে বানীয়ে নুনি বোৱা কেচ বচাৰ যোৰা। ইয়াৰে এইটো প্ৰথমে এইযোৰ দেখাইছোঁ গ্ৰীণ কালাৰত, দেখিছে আঁচলটো ইমানখিনি এনেকৈ ডাঙৰকৈ কেচৰ কাম কৰা হৈছে, খুব ধুনীয়াকৈ কৰা হৈছে। আৰু দেখিছে মাজত এইবিলাক ডবোৱা বাছি দিয়া হৈছে, 2-3টা কালাৰত এনেকৈ মাটি কালাৰ কৰি ডবোৱাৰ কাম কৰা হৈছে। কাপোৰযোৰ খুব বেছি ধুনীয়া লাগে দেখিবলৈ কাপোৰযোৰ যে। আৰু এই কাপোৰযোৰ সকলো সময়তে এভাৰগ্ৰীণ, খুব ভাল লাগে, সকলো সময়তে খুব সুন্দৰকৈ পিন্ধিব পাৰে আপোনালোকে। যিকোনো বিয়া খাবলৈ যাওঁতে বা সকাম নিকামলৈ যাওঁতেও আপোনালোকে সভা সমিতি মেলে মিটিঙে সকলোতে পিন্ধিব পাৰে আপোনালোকে। এইখন হ'ব ইয়াৰে মেখেলাখন। তাৰপিছতে আহিলে এইকেইটা চাইড পাৰি আৰু ব্লাউজৰ পিচ। আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3,100, 3,100 টকাত সংগ্ৰহ কৰিব
পাৰিব আৰু এযোৰ মেলি মই দেখুৱাই দিলো তাৰ পিছতে চাব এইযোৰ ৰেড কালাৰত আহিব ৰেডৰ এখন হ'ব চাদৰখন আৰু ৰেড কালাৰটো সকলোৰে প্ৰিয় খুব ভাল লাগে দেখিছে নুনিত ৰেড বহুত বেছি ধুনীয়া লাগে এখন হ'ব চাদৰখন আৰু মাজতে চাওক এইবিলাক ডবুৱাবিলাক এনেকৈ মৰা হৈছে এখন হ'ব চাদৰখন আৰু লগতে পাব এখন মেখেলাখন আৰু এইকেইটা হ'ব সাইড পাৰি প্ৰাইস একে আহিব 3100 3100 টকা তাৰ পিছতে পাব এইযোৰ ৰাণী পিংকত যি সকলৰ ৰাণী পিংক কালাৰটো যি সকলে ভাল পায় তেওঁলোকে সংগ্ৰহ কৰিব আৰু আমাৰ ষ্টক বহুত বেছি দিন নাথাকে আপোনালোকে পটাপট সংগ্ৰহ কৰিব চাওক যিহেতু এইবিলাক মাটিশালৰ কাপোৰ বহুত বেছি পিसेছ এভেইলেবল নাথাকে খুব বেছি 2-4 পিছহে আহে সেম কালাৰত আপোনালোকে সেই কাৰণে পটাপট কৰিব ৰাণী পিংক কালাৰযোৰ খুব বেছি ভাল লাগিছে আৰু এই কাপোৰযোৰৰ এখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম আছে চাওকচোন এখন হ'ব ইয়াৰে মেখেলাখন আৰু লগতে পাব এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস ভাল লাগিলে ল'ব পাৰিব আপোনালোকে আমাৰ পৰা 3100 3100 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু তাৰ পিছতে দেখাই দিছো মিচিং পদ্মিনী কাপোৰ এইযোৰ আহিব ৰেডত অকমান ডাৰ্ক ৰেড কাপোৰযোৰ আচলৰ ডিজাইনটো চাব দেখিছে এইযোৰ যথেষ্ট ধুনীয়া এযোৰ কাপোৰ অকমান সিম্পলও হয় কিন্তু বৰ বেছি সিম্পলও নহয় ধুনীয়া হয় আৰু কাপোৰযোৰ পিয়ৰ পদ্মিনীত বোৱা হৈছে মাজত এনেকে বুটাৰ কাম কৰা হৈছে আৰু কাপোৰযোৰৰ এখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে চাওক এইখন মেখেলাখন আৰু এতিয়া পদ্মিনী কাপোৰ পিন্ধাৰ সিজন আৰু যেহেতু ঠাণ্ডা পৰিছে আপোনালোকে ওলাই যাওঁতে পদ্মিনী কাপোৰ এযোৰ পিন্ধি গ'লে খুব আৰাম লাগে ঠাণ্ডাটো অকমান কম লাগে আপোনালোকে পিন্ধি যাব পাৰে যথেষ্ট ধুনীয়া লাগে এতিয়া এনেকুৱা সিজনৰ পদ্মিনী কাপোৰ পিন্ধি আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি কেইটা চাওকচোন মাল্টি কালাৰত কৰা হৈছে চিলাই মেলি ল'লে খুব সুন্দৰ লাগিব আৰু যদি আপোনালোকক আমাৰ ফালৰ পৰা ৰেডি কৰি দিব লাগে তেতিয়াহ'লে আপোনালোকে আমাক 250 এক্সট্ৰা পেমেন্ট কৰিব লাগিব আপোনালোকে আমাক জনাই দিব যদি ৰেডি কৰি দিবলগীয়া হয় আৰু এইখন হ'ব ইয়াৰে মেখেলাখন আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 3250 টকাত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত এযোৰ চাব ৰেড কালাৰত এযোৰ ৰেডি কৰা আছে কাপোৰযোৰ ইয়াৰে এখন হ'ব চাদৰখন দেখিছে এনেকে আচলৰ ডিজাইনটো এনেকুৱা হ'ব বিচনী ঘাইত আছে আৰু ওপৰলে এনেকে বৰফি ডিজাইন কৰা হৈছে মাজত এইবিলাক বুটাবিলাক অকমান ডাঙৰকৈ কৰা আছে কাপোৰযোৰ আৰু এই সাইড পাৰি কেইটা চিলাই মেলি থোৱা আছে আপোনালোকে কাপোৰযোৰ কিনিয়ে আমাৰ পৰা পিন্ধিব পাৰিব এইকেইটা সাইড পাৰি খুব ধুনীয়াকৈ চিলাই মেলি থোৱা আছে ধুনীয়া এযোৰ কাপোৰ আৰু এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন ইমানখিনিলৈকে কাম আছে আৰু ফলছ লগাই মেলি চিলাই দিয়া আছে মেখেলাখন দেখাই দিছো আপোনালোকক এটা বহলটো এখন হ'ব মেখেলাখন দেখিছে মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে আৰু ফলছটো পুৰা ওপৰলৈকে লগাই খুব ধুনীয়াকৈ চিলাই মেলি দিয়া আছে দেখিছে এই কাপোৰযোৰত আৰু ব্লাউজৰ পিছটো দেখুৱাই দিছো এইটো হ'ব ব্লাউজৰ পিস আৰু এইটো ব্লাউজৰ পিসৰ কাৰণে পাৰি আছে আপোনালোকে কাপোৰযোৰ যদি ভাল লাগিছে আমাৰ পৰা ল'ব পাৰিব 3200 টকাত ল'ব পাৰিব কাপোৰযোৰ আৰু লগতে ৰেডি টু ওয়্যাৰৰ কাৰণে আপোনালোকে 300 এক্সট্ৰা পেমেন্ট কৰিব লাগিব যেহেতু ফলছটো বহুত ওপৰলৈকে চিলাই মেলি দিয়া আছে কাপোৰযোৰ ৰেডি টু ওয়্যাৰৰ কাৰণে 50 টকা বেছিকৈ আপোনালোকে আমাক পেমেন্ট কৰিব লাগিব টোটাল প্ৰাইস আহিব 3500 টকা 3500 रुपीसত এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে চাব এইযোৰ গ্ৰীন কালাৰৰ এযোৰ সিম্পল এযোৰ কাপোৰ খুব ধুনীয়া পদ্মিনী কটনৰ কাপোৰ এখন হ'ব চাদৰখন দেখিছে অকমান কমকৈ কাম কৰা আছে কাপোৰযোৰ যেহেতু সিম্পল কাপোৰ বিচাৰি থাকে বহুতে এখন হ'ব চাদৰখন দেখিছে আৰু মাজত চাওক এনেকে চাৰিটাকৈ বুটাৰ কাম কৰা আছে এখন হ'ব চাদৰখন আৰু লগতে পাব এখন খুব সুন্দৰ মেখেলা আৰু এখন দেখিছে মেখেলাখন আৰু লগতে পাব সাইড পাৰি কাপোৰযোৰ সাইড পাৰি কেটা ধুনীয়া দেই দেখিছেনে একেটা হ'ব সাইড পাৰি লগতে কাপোৰযোৰ ব্লাউজৰ পিসটো চাব বিশেষকৈ ব্লাউজৰ পিসটো কাপোৰযোৰ সিম্পল হলেও ব্লাউজৰ পিসটো খুব ধুনীয়াকৈ ৰখা হৈছে এইটো ব্লাউজৰ পিসটো হাতত এনেকে কাম কৰি দিয়া হৈছে আৰু চাওক ইমানখিনি আছে ব্লাউজৰ পিসটো খুব ধুনীয়াকৈ হৈ যাব আৰু ভাল লাগিলে এইযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 2800 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব যেহেতু ব্লাউজৰ কাম অকমান ডাঙৰকৈ কৰা আছে ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব ইয়াৰ পিছতে দেখাইছো এযোৰ ব্লেক কালাৰৰ কাপোৰ
খুব সুন্দৰ এযোৰ কাপোৰ ব্লেক কালাৰতো বহুত বেছি ভাল লাগে বিশেষকৈ ব্লেক কাপোৰত যদি কালাৰ কেইটা এনেকে মিলাই নহয় খুব বেছি ভাল লাগে কাপোৰযোৰ চাওকচোন এই কাপোৰযোৰ তেনেকুৱাই হয় খুব ধুনীয়া হয় লাগিলে সৰুকৈ বাছক কিন্তু কালাৰ কেইটা যদি মিলাই দিয়ে খুব ধুনীয়া লাগে দেখিছে কাপোৰযোৰ ৰেডি কৰা আছে এনেকে এখন চাদৰখন এইকেইটা পাৰি এনেকে চিলাই দিয়া আছে সৰু সৰুকৈ যথেষ্ট ধুনীয়া এযোৰ কাপোৰ মাজত চাওক বুটাৰ কাম কৰা আছে দেখিছানে তাৰ পিছতে এই কাপোৰযোৰৰ এইখন হ'ব মেখেলাখন দেখিছেনে ইমানখিনি লাগে কাম আছে এইখন হ'ব ইয়াৰে মেখেলাখন ফলছ লগাই মেলি চিলোৱা আছে মেখেলাখন দেখিছে ফলছ লগাই মেলি চিলাই দিয়া আছে খুব ধুনীয়া এযোৰ কাপোৰ আৰু লগতে পাব এইটো ব্লাউজৰ পিছটো সৰুকৈ এটা পাৰি আছে কাপোৰযোৰৰ প্ৰাইচ আহিব 3300 টকা আৰু ৰেডি টু ৱেৰ কাৰণে আপোনালোকে আমাক 250 এক্সট্ৰাকৈ পেমেন্ট কৰিব লাগিব 250 টকা আপোনালোকে আমাক এক্সট্ৰা পেমেন্ট কৰিব লাগিব 3550 টকা হ'ব টোটাল প্ৰাইচ আজি ভিডিঅ'ৰ একেবাৰে শেষৰ কাপোৰযোৰ হাতত লৈছো এযোৰ চাব এনেকে নেভি ব্লু কালাৰৰ কাপোৰ আচলৰ ডিজাইনটো চাওক কিমান ধুনীয়া হয় মাল্টি কালাৰ ৱৰ্কত কৰা আছে কাপোৰযোৰৰ কাম আৰু মাজত চাব এনেকে দুটাকৈ বুটাৰ কাম কৰা আছে পিয়ৰ পদ্মিনী সূতাৰ কাপোৰ হ'ব এযোৰ ব্লু কালাৰৰ যথেষ্ট ধুনীয়া এযোৰ কাপোৰ আৰু এই কাপোৰযোৰৰ এইখন আহিব মেখেলাখন ইমানখিনিলৈকে কাম কৰা আছে দেখিছে এইখন হ'ব ইয়াৰে মেখেলাখন আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি আৰু ব্লাউজৰ পিস আছে আৰু কাপোৰযোৰ ভাল লাগিলে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 3250 টকাত এযোৰ কাপোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ভাল লাগিলে আপোনালোকে স্ক্ৰিনশ্বট ৰাখি আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব ভিডিঅ'ৰ শেষত আপোনালোকক জনাও আমাৰ সকলোবিলাক কাপোৰ আমি DTDC কুৰিয়াৰ যোগেৰে পঠাও আৰু যদি আপোনাৰ ওচৰতে DTDC কুৰিয়াৰ নাই তেতিয়াহ'লে আপোনালোকে আমাক পোষ্টলৈ এড্ৰেছ দিব আমি আপোনালোকে এড্ৰেছ দিয়া মতে আমি পঠিয়াবলৈ চেষ্টা কৰিম আপোনালোকে ঘৰতে বহি কাপোৰযোৰ খুব ধুনীয়াকৈ ল'ব পাৰিব কোনো ধৰণৰ চিন্তা কৰিব নালাগে খুব সুন্দৰকৈ আপোনালোকে ল'ব পাৰিব আৰু আমাৰ কাপোৰসমূহ আমি অল ইণ্ডিয়া সকলো জেগালৈকে ডেলিভাৰ কৰোঁ তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণেই নাই আপোনালোকে য'ৰ পৰা বহি আমাৰ ভিডিঅ' চাই আছে তাৰ পৰাই আপোনালোকে আমাৰ কাপোৰ ল'ব পাৰে আপোনালোকে পিন্ধিব পাৰে খুব সুন্দৰকৈ আৰু আজিৰ কালেকশ্যনসমূহ ইমানেই আছিলে আশা কৰিছোঁ চাই নিশ্চয় ভাল পালে আৰু ভাল পালেতো এটা লাইক কৰিবই আৰু লগতে শ্বেয়াৰ কৰিব সকলোৰে লগত আৰু যিসকলে আমাৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আমাৰ নতুন কালেকশ্যনসমূহ আপোনালোকে চাই থাকিব পাৰে আৰু পুনৰ লৈ আহিম এনেকৈ আৰু এই সপ্তাহৰ সানডে ভিডিঅ'ৰ অফাৰ খুব ধুনীয়াকৈ সকলোৱে গ্ৰহণ কৰিছে বহুতে গ্ৰহণ কৰিছে গতিকে পুনৰ অহা দেওবাৰে লৈ আহিম আপোনালোকৰ কাৰণে খুব ধুনীয়া কালেকশ্যন অফাৰ প্ৰাইচত লৈ আহিম গতিকে আমাৰ ভিডিঅ'সমূহ আপোনালোকে কন্টিনিউ কৰিব সদায় চাই থাকিব এনেদৰে আৰু আমাক সদায় এনেকৈ আপোনালোকে মৰম দি যাব পুনৰ লৈ আহিম ধুনীয়া কালেকশ্যন আপোনালোকৰ মাজলৈ তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক লগতে শুভৰাত্ৰি